নমস্কাৰ, মই আয়ুষ। আজি হৈছে 2 ছেপ্টেম্বৰ মঙলবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে কৰিশ্মা নাথৰ বিৰুদ্ধে লতাশিল থানাত এজাহাৰ দাখিল। 25খন জিলাত এজাহাৰ দাখিল বীৰ লাচিত খানাৰ। বীৰ লাচিত খানাই অসমৰ উজান বজাৰ আঞ্চলিক সমিতিয়ে দাখিল কৰিলে এজাহাৰ। পৰৱৰ্তী খবৰটো হৈছে অসমত চলি থকা উচ্ছেদ অভিযানৰ বিৰুদ্ধে আজি দিল্লীস্থিত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত অভিযোগ দাখিল কংগ্ৰেছ নেতা মহচিন খানৰ। পৰৱৰ্তী খবৰটো হৈছে মোদী পুতিনৰ দুস্তি। মোদীলৈ 10 মিনিট ধৰি ৰৈ থাকিল পুতিন। একেলগে একেখন বাহনত যাবলৈ মোদীলৈ 10 মিনিট ৰলে পুতিনে। নিজৰ ওৰাছ লিমোজিনত মোদীক বহুৱাই নিলে পুতিনে। গাড়ীত 45 মিনিট ধৰি কথা পাতিলে দুই বন্ধুৱে। তাৰ পিছত 1 ঘণ্টাৰ অধিক সময় কৰিলে দ্বিপাক্ষিক বৈঠক। চীনত মোদী পুতিনে দেখুৱালে অটুট বন্ধুত্বৰ নিদৰ্শন। পৰৱৰ্তী খবৰটো হৈছে অসমত বঙালী হিন্দু 100% সুৰক্ষিত। আধাৰ কাৰ্ডৰ সমস্যা আছিল, সেইটো সমাধান কৰি দিছো। সকলো হিন্দু এক, বঙালী হিন্দু অসমীয়া হিন্দু বুলি বেলেগ বেলেগ নহয়, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে নগাঁওবাসীৰ বাবে ডাঙৰ খবৰ। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰশাসনে জাৰি কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বিধি উলংঘা কৰা সকলৰ বিৰুদ্ধে CUTPA 2003 অধীনত কঠোৰ ব্যৱস্থা, আইনগত প্ৰক্ৰিয়া আৰু শৃংখলা ভংগজনিত দণ্ডমূলক পদক্ষেপ গ্ৰহণ কৰা হ'ব। পৰৱৰ্তী খবৰটো হৈছে আফগানিস্তানত 6.3 ৰিক্টাৰ স্কেলৰ প্ৰবল ভূমিকম্প, 600ৰো অধিক লোকৰ মৃত্যু। মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা। পৰৱৰ্তী খবৰটো হৈছে কুকুৰৰ নামত ৰাখিল আধাৰ কাৰ্ড, নাম টমি জয়ছোৱাল। মধ্যপ্ৰদেশৰ গোৱালিয়ৰত এই আজব ঘটনা। পৰৱৰ্তী খবৰটো হৈছে বুধবাৰৰ কেবিনেট বৈঠকত অসম চৰকাৰে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম আছিল আছাম প্লেণ্টেশ্যন কৰ্পৰেট ডেভেলপমেণ্ট কৰ্পৰেশ্যনক লৈ লোৱা গ্ৰহণ কৰা সিদ্ধান্ত। পৰৱৰ্তী খবৰটো হৈছে মহানগৰীৰ ডাম্পাৰৰ দৌৰাত্ম্য, খ্ৰীষ্টান বস্তিত বাইকত খুন্দা, বালি ভৰ্তি ডাম্পাৰৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 2 বাইক আৰোহী। পৰৱৰ্তী খবৰটো হৈছে বাক্সাৰ বাগানপাৰাত বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত। বাগানপাৰা সমষ্টিত ৰেখাৰাণী দাস বড়োক প্ৰাৰ্থিত্ব দিয়াৰ বাবে এই ঘটনা। আৰতি বৰদলৈ প্ৰাৰ্থিত্ব নিদিয়াৰ ক্ষোভ বিজেপি কৰ্মী। পৰৱৰ্তী খবৰটো হৈছে হিমাচল প্ৰদেশক দুৰ্যোগ প্ৰভাৱিত ৰাজ্য ঘোষণা, মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ। পৰৱৰ্তী খবৰটো হৈছে যি মুছলমানে ভাৰতক নিজৰ দেশ বুলি ভাবে তেওঁলোক আমাৰ লগত আছে। বৰাকত থাকি বাংলাদেশৰ ৰেডিঅ' শুনিব সেইটোতো নহ'ব। আপুনি বৰাকত থাকি ভাৰতৰ ৰেডিঅ' শুনক, আপুনি ভাৰতীয়। এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে মোদীক দেখি মূৰ তল কৰিলে পাক প্ৰধানমন্ত্ৰীয়ে। অপাৰেচন সিন্দুৰৰ পাছত প্ৰথমবাৰলৈ একে মঞ্চত ভাৰত পাক প্ৰধানমন্ত্ৰী। পৰৱৰ্তী খবৰটো হৈছে চৰকাৰে দিয়া 10,000 টকা ফাল্টু কামত খৰচ নকৰিব, হাজাৰ হাজাৰ মহিলাক ৱাৰ্ণিং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মোৰ ওপৰত বিশ্বাস ৰাখক, মহিলাসকলে পুনৰ 25,000 টকা দিম, কিন্তু ভোট বিজেপিক দিবনে নাই, মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে এটা প্ৰমাণ দিব পাৰিলে পদত্যাগ কৰিব মুখ্যমন্ত্ৰীয়ে। যদি আন ৰাজ্যৰ কংগ্ৰেছ চৰকাৰসমূহে ঋণ নোলোৱাৰ প্ৰমাণ দিব পাৰে, মই পদত্যাগ কৰিম, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে 51.50 টকাকৈ হ্ৰাস হ'ব প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম। 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাসৰ সিদ্ধান্ত। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।